নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা সুমি বৰা আত্মগোপন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য 2 এদিনৰ ভিতৰতে কৰিব লাগিব আত্মসমৰ্পণ আনহাতে 2 এদিন লুকাই আছে কিন্তু লুকাই কতো যাব নোৱাৰে আৰক্ষীৰ কঠোৰ নিৰ্দেশনা বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰবিআই নিয়ম উলংঘা কৰি ট্ৰেডিং কৰা লোকে পৰিব শীঘ্ৰে বিপদত এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ সুমি আত্মগোপন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য 2 এদিনৰ ভিতৰতে কৰিব লাগিব আত্মসমৰ্পণ 2 এদিন লুকাই আছে কিন্তু লুকাই কতো যাব নোৱাৰে আৰক্ষীক কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আনহাতে আৰবিআই নিয়ম উলংঘা কৰি ট্ৰেডিং কৰা লোকে শীঘ্ৰেই পৰিব বিপদত এনে কামক অনুপ্ৰেৰণা দিয়া লোকো পৰিব বিপদত ইতিমধ্যে আৰক্ষীয়ে সাজু কৰিছে তালিকা আৰু আমি যেহেতু জানাইছো যে বৰ্তমান অসমৰ সংবাদ শিৰোনাম দখল কৰা একমাত্ৰ খবৰটোৱে হৈছে সুমি বৰা আৰু তাৰ্কিক বৰাৰ আত্মগোপনৰ যি খবৰ সেই খবৰ ইতিমধ্যে বহুল প্ৰচাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু শেহতীয়াকৈ ট্ৰেডিং মাৰ্কেটৰ লগত জড়িত বুলি বৰ্তমান খবৰ প্ৰকাশ হৈছে সুমি বৰা আৰু ইতিমধ্যে সেই খবৰ প্ৰকাশ হোৱাৰ পিছৰে পৰা বৰ্তমান সময়লৈকে অন্তৰ্ধান হৈ আছে সুমি বৰা আৰু তাৰ্কিক বৰা আৰু ইতিমধ্যে সুমি যিগৰাকী পাতিলোৱা ভাইক আছে বিশাল ফুকন সেই বিশাল ফুকনৰ বিৰুদ্ধে বৰ্তমান সময়তো আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু শেহতীয়াকৈ ডিব্ৰুগড় আৰক্ষীয়ে পুনৰ দুলিয়াজানৰ পৰা বিশাল ফুকনৰ আন এখন বাহন জব্দ কৰিবলৈ সক্ষম হৈছে আৰু আজি পুনৰ আদালতত হাজিৰ কৰা হ'ব বিশাল ফুকনক আৰু ইতিমধ্যে বিশাল ফুকন বৰ্তমান সময়ত আৰক্ষী তদন্তৰ আওতাত আছে আৰু ইতিমধ্যে আৰক্ষী তদন্তৰ অন্তৰালত কেইবাটাও বিস্ফোৰক মন্তব্য উত্থাপন কৰিছে বিশাল ফুকনে কিন্তু ইফালে যদি বিশাল ফুকনক জেৰা চলাই আছে কিন্তু আনফালে বৰ্তমান সময়লৈকে সুমি বৰা আৰু তাৰ্কিক বৰা বৰ্তমান সময়ত সন্ধানহীন হৈ আছে আৰু শেহতীয়াকৈ সুমি যিহেতু আত্মগোপন কৰি আছে আৰু ইতিমধ্যে সুমি বৰাই বিভিন্ন ধৰণৰ নিজৰ লোকেশ্যন চেঞ্জ কৰিছে কেতিয়াবা যদি ডিব্ৰুগড়ত পোৱা গৈছে তেখেতৰ লোকেশ্যন কেতিয়াবা গুৱাহাটীত পোৱা গৈছে অন কেতিয়াবা আকৌ মেঘালয়ত পোৱা গৈছে তেখেতৰ লোকেশ্যন আৰু শীঘ্ৰেই সেই আত্মগোপনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া বৃহৎ মন্তব্য প্ৰদান কৰিছে আৰু তেখেতে উল্লেখ কৰিছে 2 এদিনৰ ভিতৰতে আত্মসমৰ্পণ কৰিব লাগিব অৰ্থাৎ সুমি বৰাৰ সন্দৰ্ভতে অৰ্থাৎ বৰ্তমান সময়ত যিটো অসমৰ সংবাদ শিৰোনাম দখল কৰি থকা একমাত্ৰ খবৰটো হৈছে সুমি বৰা আৰু তাৰ্কিক বৰা আত্মগোপন কৰি থকা খবৰটো আৰু সেই খবৰটোৱে বৰ্তমান সময়ত বহুল প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে সেই কথাৰ ওপৰতে আঁত ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া বৃহৎ মন্তব্য প্ৰদান কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে 2 এদিনৰ ভিতৰতে আত্মসমৰ্পণ কৰিব লাগিব তেওঁলোকে অৰ্থাৎ সুমি বৰাই 2 এদিনৰ ভিতৰতে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে মন্তব্য কৰিছে আৰু লগতে তেওঁ উল্লেখ কৰিছে 2 এদিন লুকাই আছে কিন্তু লুকাই কতো যাব নোৱাৰে অৰ্থাৎ হয়তো তেখেতে 2 এদিন লুকাই আছে কিন্তু শীঘ্ৰে তেওঁলোক ওলাই আহিব আৰু লুকাই কতো তেওঁলোকে হাৰি যাব নোৱাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে স্পষ্টভাৱে উল্লেখ কৰিছে আৰু যিহেতু সমগ্ৰ অসমতে সুমি বৰা তাৰ্কিক বৰা বিচাৰি আৰক্ষীয়ে যেটো অভিযান অব্যাহত ৰাখিছে আৰু ইতিমধ্যে আৰক্ষীক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ ট্ৰেডিং মাৰ্কেটৰ লগত জড়িত ভুৱা ট্ৰেডিং মাৰ্কেটৰ লগত জড়িত যিসকল লোক আছে বা যিসকল লোক ইয়াতে নিয়োজিত হৈ আছে সেইসকল লোকৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান যেটো বৰ্তমান সময়ত অব্যাহত ৰাখিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ইজনৰ পিছত সিজনকে ট্ৰেডিং মাৰ্কেটৰ ভুৱা ট্ৰেডিং মাৰ্কেটৰ লগত জড়িত ব্যক্তিসকলক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আৰবিআই নিয়ম উলংঘা কৰি ট্ৰেডিং কৰা লোকে শীঘ্ৰে পৰিব বিপদত অৰ্থাৎ আৰবিআইৰ যিসমূহ নিয়ম আছে সেই নিয়মসমূহ উলংঘা কৰি যিসকল লোকে বৰ্তমান সময়ত ট্ৰেডিং কৰি আছে ভুৱা ট্ৰেডিং যিসকল লোকে কৰি আছে সেই ভুৱা ট্ৰেডিং কৰা লোকসকল শীঘ্ৰেই বিপদত পৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে উল্লেখ কৰিছে আৰু এনে কামক যিসকল লোকে অনুপ্ৰেৰণা প্ৰদান কৰিছে তেওঁলোকো শীঘ্ৰেই বিপদত পৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু ইতিমধ্যে এই তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে আৰক্ষী প্ৰশাসনে আৰু ইতিমধ্যে ভুৱা ট্ৰেডিং মাৰ্কেটৰ লগত জড়িত যিসকল লোক বৰ্তমান নিয়োজিত হৈ আছে বা যিসকল লোকে বিনিয়োগ কৰিছিলে বা যিসকল লোক তাৰ লগত জড়িত হৈ আছে পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক যিসকল লোক জড়িত হৈ আছে শীঘ্ৰে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে এখন তালিকা প্ৰস্তুত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে উল্লেখ কৰিছে আৰু এই বিষয়ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোন একেদিন 2 এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব 2 দিন পিছত সাৰেণ্ডাৰো কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন হি ষ্টকৰ কাৰণে হওক প্লেনৰ কাৰণে হওক হি ৰেলৰ কাৰণে হওক কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ টকা ল'ব নোৱাৰে টকা লোৱাটো ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল
চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব এজন CID কনিষ্টবলো জড়িত হৈ আছিল আমি তেওঁকো জড়িত কৰিছোঁ বা গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেন্ডাৰো কৰিব গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেন্ডাৰো কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন হি ষ্টকৰ কাৰণে হওক প্লেনৰ কাৰণে হওক হি ৰেলৰ কাৰণে হওক কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ টকা ল'ব নোৱাৰে টকা লোৱাটো ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব এজন CID কনিষ্টবলো জড়িত হৈ আছিল আমি তেওঁকো জড়িত কৰিছোঁ বা গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেন্ডাৰো কৰিব গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেন্ডাৰো কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন হি ষ্টকৰ কাৰণে হওক প্লেনৰ কাৰণে হওক হি ৰেলৰ কাৰণে হওক কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে গতিকে তেওঁৰ